আমি CC2R ফালৰ পৰা কনসালটেটিভ গ্ৰুপ আমি গঠন কৰিছিলোঁ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয় সন্দৰ্ভত অসম চৰকাৰে গঠন কৰা মন্ত্ৰী গোটে ইতিমধ্যে যোৱা 29 নৱেম্বৰ তাৰিখে অসম বিধানসভাত দাখিল কৰা প্ৰতিবেদনক অধ্যয়ন কৰিবৰ কাৰণে আমি এমাহৰ সময় লৈছিলোঁ আৰু এমাহ সম্পূৰ্ণ হ'বলৈ আৰু ভালেমান দিন বাকী আছে। তো আজি 21 ডিসেম্বৰ তাৰিখে কনসালটেটিভ গ্ৰুপৰ আমি বৈঠক এটা অনুষ্ঠিত কৰিছোঁ, আলোচনা হৈ আছে। কনসালটেটিভ গ্ৰুপৰ চেয়াৰমেন সুহাস চাকমা মানৱ অধিকাৰ কৰ্মী তেখেত আজি উপস্থিত হৈছে। তেখেতৰ অধ্যক্ষতাতেই সভাখন চলি আছে, এতিয়াও সম্পূৰ্ণ হোৱা নাই। আজিৰ এইখন সভাত সদস্য হিচাপে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কমিশনাৰ প্ৰফুল্ল কুমাৰ হাজোৱাৰী উপস্থিত আছে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিছা তেখেত উপস্থিত আছে। গুৱাহাটী হাইকোৰ্টৰ জ্যেষ্ঠ অধিবক্তা শব্দৰাম ৰাভা, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক অডিট লোকেল ফাণ্ডৰ বিলাস চন্দ্ৰ দলে ডাঙৰীয়া উপস্থিত আছে আৰু সৰ্বভাৰতীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলস্বামী লালুৱাৰী ডাঙৰীয়া উপস্থিত আছে আৰু বিশেষ ইনভাইটি হিচাপে লোকসভাৰ প্ৰাক্তন সাংসদ চাঞ্চমা খুংগুৰ বসুমতাৰী উপস্থিত হৈছে আৰু CC2R সদস্য সংগঠনৰ সকলো সভাপতি, সন্মানীয় সভাপতি, সাধাৰণ সম্পাদকসকল উপস্থিত আছে আৰু ইতিমধ্যে আলোচনা প্ৰায় আধা হৈছে। গতিকে মধ্যাহ্ন কি কয় এইটো ভোজনৰ কাৰণে ব্ৰেক কৰা হৈছে। তো ইয়াৰ পিছত আকৌ আলোচনা চলিব। এই পৰ্যন্ত একো সিদ্ধান্ত হোৱা নাই আৰু সিদ্ধান্ত হ'বলৈ কিছু পৰ লাগিব। আপোনালোকৰ যিবোৰ সিদ্ধান্ত হ'ব বা জনগোষ্ঠীয় যিসমূহ এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাবোৰ কৈ আছে, সেইসকলৰ বিপক্ষে কেনেধৰণে আপোনালোকে সিদ্ধান্তবোৰ ল'ম বুলি এতিয়া ভাবিছে? মিনিষ্টাৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছে যিটো ৰিপৰ্ট দাখিল কৰিছে, সেই ৰিপৰ্ট অধ্যয়ন কৰাৰ পিছত আমি বুজি উঠিছোঁ যে চেপ্টাৰ 5ত, চেপ্টাৰ 5ত যিবোৰ আমাৰ এপ্ৰিহেনশ্যনৰ কথা তাত উল্লেখ কৰিছে, CC2I আগৰ সময়ছোৱাত যিবোৰ আলোচনাত আমি মিলিত হৈছিলোঁ, তাত আমি দাখিল কৰা যিবিলাক আমাৰ শংকা, সেই শংকাখিনি ৰিপৰ্টটোত প্ৰতিফলিত হৈছে আৰু স্বাভাৱিকতেই অসমৰ এই 6 জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিলে, সি ST PA হওক VA হওক, স্বাভাৱিকতেই বৰ্তমানৰ জনজাতিসকল ক্ষতিগ্ৰস্ত হ'ব, ধ্বংসপ্ৰাপ্ত হ'ব। এই বিষয়বিলাক আজি পৰামৰ্শদাতা কমিটিত খুব গভীৰভাৱে আলোচনা হৈ আছে। তো গতিকে এই মুহূৰ্তত যিহেতু লাঞ্চ ব্ৰেক হৈছে, আৰু এঘণ্টামানৰ পিছত গোটেই এটা কংক্ৰিটাইজ কৰা হ'ব আৰু গোটেই কংক্ৰিটাইজ কৰি সেই বিষয়খিনিকে আমাৰ যিটো কনসালটেটিভ গ্ৰুপ তেওঁলোকে এটা ফাইনেল অবজেকশ্যন এণ্ড ছাজেশ্যন তৈয়াৰ কৰি পেলাই আমাৰ হাতত দিব আৰু সেই হুবহু তেনেকৈ আমি গভমেণ্টক ছাবমিট কৰাৰ কাৰণে এটা সিদ্ধান্ত আমি ল'ম। আপোনালোকে আলোচনাৰ যিবোৰ গভমেণ্টৰ লগত হৈছে, আপোনালোকে কিবা ফলপ্ৰসূ পাইছেনে মন্ত্ৰী গোটৰ লগত যে আলোচনাটো? মন্ত্ৰী গোটৰ লগত আমি তেওঁলোকেও ইণ্টাৰিম ৰিপৰ্ট দিছে, আমিও ইণ্টাৰিম ছাজেশ্যন আৰু অবজেকশ্যনবিলাক দিছোঁ, সেইটো ফাইনেল নহয়। আৰু এই কনসালটেটিভ গ্ৰুপে যিখিনি ৰিকমেণ্ড কৰিব, সেই ৰিকমেণ্ডেশ্যনখিনি ফাইনেল বা চূড়ান্ত পৰ্যায়ত আমি গ্ৰহণ কৰি গভমেণ্টক আমি দাখিল কৰিম। আজি মষ্ট প্ৰবলি আজি হৈ যাব লাগে গোটেইখিনি। বেছিখিনি মেম্বাৰ্ছ আহিছে, মাত্ৰ 3জন মেম্বাৰ্ছ তেওঁলোক আহিব পৰা নাই কাৰ্বি আংলঙৰ পৰা। তো গতিকে আমি ভাবোঁ যে আজি এটা চূড়ান্ত এটা ৰূপ পাব।